যদি স্বামী স্ত্ৰীয়ে একেলগে এখন প্লেটত ভোজন কৰে তেতিয়াহ'লে ঘৰখন বৰবাদ হৈ যাব পাৰে। নমস্কাৰ প্ৰিয় দৰ্শক, মই শেৱালী। আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, যদি একেখন কাঁহীতে স্বামী স্ত্ৰীয়ে আহাৰ গ্ৰহণ কৰে তেন্তে স্বামী স্ত্ৰীৰ মাজত প্ৰেম ভালপোৱা বৃদ্ধি পায়। কিন্তু এনে কৰিলে ঘৰখন ধ্বংস হ'ব পাৰে। ইয়াৰ আঁৰত থকা কাৰণটো মহাভাৰতত ব্যাখ্যা কৰা হৈছে। এই বিষয়ে জনাৰ আগতে যদি আপুনি ভগৱান শ্ৰীকৃষ্ণৰ ভক্ত হয় তেন্তে কমেণ্টত জয় শ্ৰীকৃষ্ণ বুলি লিখক। তেন্তে আমি জানো আহক, মহাভাৰতত এনেকুৱা কি কোৱা আছে য'ত স্বামী স্ত্ৰীয়ে একেখন প্লেটতে আহাৰ গ্ৰহণ কৰিলে ঘৰখন ধ্বংস হৈ যাব পাৰে। আজিকালি প্ৰায় যৌথ পৰিয়ালসমূহ একল পৰিয়াললৈ ৰূপান্তৰিত হৈছে। সেইবাবে পৰিয়ালসমূহত জীৱন যাপনৰ ক্ষেত্ৰত বহুত পৰিৱৰ্তন হৈছে। ইয়াৰ ভিতৰত খাদ্য অভ্যাস পৰিৱৰ্তনো অন্তৰ্ভুক্ত হৈ আছে। আজিকালি বহু পৰিয়ালত স্বামী স্ত্ৰীয়ে একেখন প্লেটতে খাদ্য খায়। স্বামী স্ত্ৰীৰ সম্পৰ্কত দৃষ্টিকোণৰ পৰা এইটো উপযুক্ত যেন লাগিব পাৰে, কাৰণ তেনে কৰিলে তেওঁলোকৰ মাজত মৰম ভালপোৱা বাঢ়িব। কিন্তু শাস্ত্ৰত এইটো উপযুক্ত বুলি গণ্য কৰা নহয়। ইয়াৰ উপৰিও এই সন্দৰ্ভত ধৰ্মগ্ৰন্থৰ বিশেষজ্ঞ ভীষ্ম পিতামহে কিছু গুৰুত্বপূৰ্ণ কথা কৈছে। ইয়াৰ উল্লেখ আমি মহাভাৰতত দেখিবলৈ পাওঁ। এখন প্লেটত স্বামী স্ত্ৰীয়ে খাদ্য কিয় গ্ৰহণ কৰিব নালাগে? ভীষ্ম পিতামহ এজনে আদৰ্শ জীৱনৰ বিষয়ে কৈছিল যে এজন মানুহে জীৱনত বহুতো সম্পৰ্ক গঢ়ি তোলে আৰু তেওঁৰ পৰিয়ালৰ প্ৰতিজন সদস্যৰ প্ৰতি কিছু দায়িত্ব আছে। এই দায়িত্ব সকলোৱে পালন কৰিব লাগে। তেওঁৰ বাবে তেওঁলোকৰ সকলো সদস্যৰ সৈতে আন্তৰিক সম্পৰ্ক ৰখাটো গুৰুত্বপূৰ্ণ। যদি স্বামী স্ত্ৰীয়ে একেখন প্লেটতে আহাৰ গ্ৰহণ কৰে তেন্তে পৰিয়ালৰ আন সদস্যৰ তুলনাত স্বামীৰ পত্নীৰ প্ৰতি থকা প্ৰেম বাঢ়িব। এনে পৰিস্থিতিত তেওঁলোকে আন সদস্যক আওকাণ কৰিব। ইয়াৰ বাবে ঘৰত কাজিয়া হোৱাটো সাধাৰণ কথা। এইদৰে কৰা এটা সৰু ভুলেই গোটেই পৰিয়াল আৰু ঘৰৰ সুখ নষ্ট কৰিব পাৰে। ভাল আৰু বেয়াৰ পাৰ্থক্য হেৰুৱাই পেলায়। অত্যাধিক প্ৰেমে স্বামীৰ বুদ্ধিমত্তাক বিনষ্ট কৰিব আৰু তেওঁ সঠিক আৰু অনুচিতৰ পাৰ্থক্য হেৰুৱাই পেলায়। এই পৰিস্থিতি পৰিয়ালৰ মুৰব্বীৰ বাবে উপযুক্ত নহয়। ইয়াতকৈ স্বামী স্ত্ৰীয়ে একেখন প্লেটত খাদ্য নাখালেই ভাল হ'ব আৰু গোটেই পৰিয়ালটো একেলগে বহি খাব লাগে। ইয়াৰ ফলত পৰিয়ালত ঐক্য আৰু প্ৰেম বৃদ্ধি পায় আৰু সকলোৱে ইজনে সিজনৰ লগত সুসম্পৰ্ক গঢ়ি তুলিব। ইজনে সিজনৰ প্ৰতি ত্যাগ আৰু সমৰ্পণৰ অনুভূতি বৃদ্ধি পায় আৰু পৰিয়ালৰ সুখ সমৃদ্ধি কঢ়িয়াই আনে। সাধাৰণতে এইটো বিশ্বাস কৰা হয় যে যদি স্বামী স্ত্ৰীয়ে একেলগে এখন প্লেটতে খাদ্য গ্ৰহণ কৰে তেন্তে সিহঁতৰ মাজত মৰম ভালপোৱা বৃদ্ধি পায়। কিন্তু ধৰ্মীয় বিশ্বাস অনুসৰি এয়া সত্য নহয়। মহাভাৰতৰ যুদ্ধৰ পিছত যেতিয়া ভীষ্ম পিতামহ ধনুকাঁড়ৰ ওপৰত শুই আছিল আৰু নিজৰ প্ৰাণ ত্যাগ কৰিবলৈ ওলাইছিল, তেতিয়া যুধিষ্ঠিৰকে ধৰি 5 পাণ্ডৱে জ্ঞান আহৰণৰ বাবে ভীষ্ম পিতামহৰ ওচৰলৈ গৈছিল। তেতিয়া ভীষ্ম পিতামহে তেওঁৰ শেষ মুহূৰ্তত তেওঁলোকক কিছু জ্ঞানবৰ্ধক কথা কৈছিল। এই সময়ছোৱাত ভীষ্ম পিতামহে খাদ্যৰ বিষয়ে উল্লেখ কৰিছে যে কেতিয়া, কেনেকৈ আৰু কাৰ লগত খাদ্য খোৱাটো শুভ আৰু কেনেকৈ খাদ্য খোৱাটো অশুভ। ভীষ্ম পিতামহে যুধিষ্ঠিৰক কৈছিল যে যেতিয়া কোনো ব্যক্তিয়ে খাদ্যৰ প্লেটৰ ওপৰেৰে পাৰ হৈ যায় তেতিয়া এনে খাদ্য গ্ৰহণ কৰাটো উচিত নহয়, কিয়নো সেই খাদ্য দূষিত হৈ যায় আৰু বোকাৰ সমান হৈ পৰে। সেই খাদ্য এটা জন্তুক খুৱাব লাগে। ভীষ্ম পিতামহে কৈছিল যে এটা পৰিয়ালৰ সকলো ভায়েক ককায়েক একেলগে বহি খাদ্য খাব লাগে। এনে কৰিলে পৰিয়ালৰ উন্নতি সাধন হয় আৰু ইয়াৰ লগতে পৰিয়ালৰ সকলো সদস্যৰ স্বাস্থ্যও ভালে থাকে। এই কাৰণেই পঞ্চপাণ্ডৱৰ ভাতৃয়ে সদায় একেলগে বহি আহাৰ গ্ৰহণ কৰিছিল। আৰু লগতে ভীষ্ম পিতামহে কৈছিল যে পৰিৱেশন কৰা ভোজন যদি কোনোবাই গছকি দিয়ে তেন্তে তেনে খাদ্য খোৱাটো উচিত নহয়। এনে খাদ্য খোৱাৰ ফলত ঘৰত
ঘৰত দৰিদ্ৰতা আহি পৰে। লগতে খাদ্য খোৱাৰ সময়ত যদি খাদ্যত চুলি দেখা পায় তেন্তে তেনে খাদ্য খোৱাটো উচিত নহয়। এনে খাদ্য খোৱাৰ ফলত ঘৰত ধন সম্পত্তি অহাৰ পথ বন্ধ হৈ পৰে। ভীষ্ম পিতামহে কৈছিল যে স্বামী স্ত্ৰীয়ে কেতিয়াও একেখন প্লেটত খাদ্য খাব নালাগে, কিয়নো এনে কৰিলে খাদ্যখিনি মাদক দ্ৰব্যৰ সমান হৈ পৰে। ইয়াৰ বাবে মানুহৰ মনটো বিনিষ্ট হৈ পৰে। ইয়াৰ ফলত পৰিয়ালত হাই-কাজিয়াৰ সৃষ্টি হয়। এনেকুৱা কৰিলে তেনে ব্যক্তি ভাল ভাৱধাৰণা চিন্তা কৰা বাদ দি বেয়া কামত লিপ্ত হৈ পৰে। প্ৰিয় দৰ্শক, যদি মোৰ এই ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিবলৈ নাপাহৰিব আৰু যদি আপুনি চেনেলটোত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ ইয়াতে সামৰিছোঁ। কাইলৈ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।